মুচকোচা হ'ল এটা সৌন্দৰ্যৰ প্ৰতীক। গতিকেলৈ আমাৰ এনেকুৱা কিছুমান ভকতৰ বেশভূষা আছে, পাটৰ চেলেং, পাটৰ গামোচা, আপোনাৰ পাটৰ পাঞ্জাবী, বহুত দামী ধুতি, বহুত দামী জোতা চেণ্ডেল ইত্যাদি পৰিধান কৰি মুচকোচা কাটি অহাৰ বিশেষ একো অৰ্থ নাই বুলি হ'ব। গতিকেলৈ মুচকোচা হ'ল এটা সৌন্দৰ্যৰ প্ৰতীক। ভকত সৌন্দৰ্যৰ প্ৰতি লালায়িত নহয়, অলংকাৰ ৰহিত হৈ থকাটো ভকতৰ একমাত্ৰ কাম্য। আৰু আমি গুৰুচৰিত্ৰত পাইছিলোঁ, পাহৰিছোঁ বহু দিনৰ আগতে পোৱা, এই গুৰুজনে খৌৰ কৰ্ম কৰা নাছিলে 2-3 দিন। সেইভাগেই নাম গাবলৈ আহোঁতে মহাপুৰুষ মাধৱদেৱ লৰালৰিকৈ উঠি গৈ কোৰখন আনি পদূলি মুখখন চুৰুকিবলৈ ধৰিলে। খুব পদূলি মুখখন চুৰুকি আছে। তাৰপৰা গুৰুজন আহিলে, বোলে তুমি কি কৰিছা, ইয়াত তোমাক ঘাঁহ বন নাই? নাই, অলপ অলপ ওলাইছে, তথাপিতো নামৰ গৃহভাগ এই চফা হৈ থাকিব লাগে। অন্তৰ্যামী গুৰুজনে বুজি পালে, লগে লগে খৌৰ কৰ্ম কৰি আহি আকৌ নামত বহিলেহি। মহাপুৰুষ মাধৱদেৱেও কোৰখন থলে। গতিকেলৈ ভকত সৌন্দৰ্য প্ৰয়াসী নহয়। আৰু অতি দামী চৌখিন কৰি কাপোৰ কানি পিন্ধি গাড়ীয়ে ঘোঁৰাই আৰোহণ কৰি আহি নিজকে শুনিবলৈ বেয়া অপ্ৰিয় হয়তো নিজকে বৰ ভকত দেখুৱাই অকল মুখেৰে কৃষ্ণ কৃষ্ণ কৰি ফুৰাতকৈ এই মুচকোচা অকণমান থাকিলেও আপত্তি নাই। কিন্তু সংবিধানত নোহোৱা কৰ্ম এটা আমি কৰিবলৈ যোৱাটো অযোগ্য। গতিকেলৈ এই মহাপুৰুষ মাধৱদেৱে যেনেকৈ পদূলি মুখখন চুৰুকিছিলে, এই নাম মুখে বাজ হয় কণ্ঠলগম বস্তু। গতিকে জেগাটুকুৰা পৰিষ্কাৰ হৈ থকাটো, হাবি জংঘল নথকাটো বাঞ্ছনীয়। যাৰ ইয়াত ক্ৰিয়া কৰিছে সেইজনে এইবোৰ চাবলৈ সময় নাই, এইবোৰ চাবলৈ সময় নাই। ভকতে মানে আচলতে আমি এই ডায়েৰীবোৰ, কথা বতৰা, কাপোৰ কানি, ইষ্ট্ৰি এইবিলাক এই আমাৰ মনটোহে কৰিছে। গতিকে মনটো আমি নিয়ন্ত্ৰণ কৰিব পৰা নাই। যেতিয়া মনটো ভকত মৰা, ভকত মৃত, ভকতে এইবোৰ দাড়ি কোচা থাকিলে ভাল হ'ব, নাথাকিলে বেয়া হ'ব, কাপোৰ ইষ্ট্ৰি থাকিব লাগিব, এনেকুৱা হ'ব লাগিব, চেলেংখন এনেকুৱা হ'ব লাগিব, এইবোৰ চাবলৈ সময় নাই। গতিকে ভকত কোন? একান্ত ভকতে সদা জাত কৰে ৰতি সেই ভাগৱতৰ ধৰ্ম জানিবা নিপতি। একান্ত ভকতসকলে এই ভাগৱতৰ কথা, ভক্তিৰ কথাই ভাবি থাকে। দাড়ি কোচা ৰাখিম নে নাৰাখিম এই কথা ভাবি নাথাকে। দাড়ি আচলতে আমাৰ বাপে কৈ যোৱা নিচিনাকৈ সৌন্দৰ্যৰ প্ৰতীক। গতিকে সৌন্দৰ্য কি আচলতে? সৌন্দৰ্য যিটো ঈশ্বৰৰ কৃষ্ণৰ পাদপদ্ম সেবি স্পৃহাহীন হৈল যিটো, সিটো মনতে জীৱনতে শোভা কৰে। সেই মনটোৰ আগত লক্ষীৰ ধুনীয়া চেহেৰাও ম্লান পৰি যায়, ক্ষীৰ সাগৰৰ ম্লান পৰি যায়, আপোনাৰ সকলো ম্লান পৰি যায়। পূৰ্ণচন্দ্ৰ, পূৰ্ণিমা চন্দ্ৰটো তাৰ ওচৰত ম্লান পৰি যায়। গতিকে একান্ত ভকত যিজনে সমস্ত ভগৱন্তক অৰ্পণ কৰিলে, যি ভক্তি বুজি পালে, সেইজনক এইবোৰ একো দৰকাৰ নাই। সেইজন এইবোৰ চবৰৰ পৰা আঁতৰ। সেইকাৰণে মোক কি পিন্ধিলে ধুনীয়া লাগিব, কি খান্দিলে ধুনীয়া লাগিব, এই কথাও ভাবিবলৈ ভকতৰ প্ৰয়োজন নাই, নাভাবে। আৰু দাড়ি ৰাখিম নে নাৰাখিম নে এইটোও নালাগে। কিন্তু সৌন্দৰ্য ভাল পায়, সৌন্দৰ্যৰ প্ৰতীক হিচাপেহে দাড়ি কোচা ৰাখি থয়। দাড়ি কোচা আমি যদি মোহশূন্য হ'লোঁ, সকলোতে যদি আমাৰ মোহটোৱেই নাই, দাড়ি কোচাত মোহটো থাকিবলগীয়া কিটো আছে? দাড়ি কোচাই আমাক কি কৰিব? কথাটো ভাবিছোঁ, দাড়ি কোচা আমাক কি কাম লাগে? যদি আমাৰ চব বস্তুৰ পৰা মোহ ত্যাগ কৰিবলৈ কৈছে, মোহটোৱে হৈছে আমাৰ আচল শত্ৰু। এই মোহটো যদি ত্যাগ কৰিলোঁ, তাৰপিছত দাড়ি কোচাৰ ওপৰত মোহটো থাকিব কি কৰিব কৈছে? সেই কথা এই দাড়ি কোচা আমাৰ কোনো প্ৰয়োজন নাই। আৰু এই বাপে কৈ যোৱা নামঘৰৰ মুখখন সদায় চফা হ'ব লাগে। ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়, মুখে সদায় নাম বাজ হয়। গতিকে মুখখন চফা হ'ব লাগে, এইটোৱেই কথা। সেইকাৰণে আমাৰ এইটো
সংবিধানৰ গোটেই কথাখিনি আমাৰ বিজ্ঞানসন্মত ইয়াত বিজ্ঞানসন্মতভাৱে কোৱা হৈছে কেৱল কাৰোবাৰ মনত খেলাই পেলাই এইটো কৰাৰ কথা নহয় এইটো বিজ্ঞানসন্মতভাৱে কৰা হৈছে গাড়ী ভোট থাকিব নালাগে এইটোৱে